হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে যিসকলৰ ৰেচন কাৰ্ড নতুনকৈ বনাইছে বা যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে, এই ৰেচন কাৰ্ডত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনৰ জৰিয়তে আপোনালোকে ৰেচন কাৰ্ডৰ নাম চেক কৰিব পাৰে বা আপোনালোকৰ ফেমিলিৰ কাৰোবাৰ যদি ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলগীয়া আছিল সেইসকলে ৰেচন কাৰ্ডৰ ষ্টেটাছটো কেনেকৈ চাব আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেতিয়াহ'লে আগন্তুক দিনত মই নতুন নতুন ভিডিঅ' আপডেট দিয়াৰ লগে লগে আপোনালোকে ইনফৰমেশ্যন পাব। আৰু যদি ফেচবুকত চাই থাকে তেনেহ'লে চেনেলটো ফ'ল' কৰি ৰাখিব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে ষ্টেটাছ চেক কৰিবলৈ হ'লে প্ৰথমত আপোনালোকে NFSA আছাম এইটো আপোনালোকে ইয়াত টাইপ কৰি ল'ব। এইটো টাইপ কৰাৰ লগে লগে আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি আহি তলত দেখা পাব আপোনালোকে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট UT পৰ্টেলছ, এইটোত আপোনালোকে ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে দেখা পাব ৰেচন কাৰ্ড বেনিফিচিয়াৰী আণ্ডাৰ NFSA, ক্লিক দ্য নেম অফ ষ্টেট UT অফ ভিউ দেয়াৰ ৰেছপেক্টিভ ৰেচন কাৰ্ড ৰিপৰ্টছ। ইয়াত এইটো দেখা পাব আপোনালোকে। ইয়াত আপোনালোকৰ ষ্টেট ৱাইজ আমি চাব লাগিব। গতিকে ইয়াত দেখা পাব আমি বহুতকেইটা ষ্টেট আছে। ইয়াত আমি যিহেতু অসমৰ চাই আছোঁ গতিকে আমি আছামটো ইয়াত চিলেক্ট কৰি ল'ম। কেপচা ফিল কৰি আপোনালোকে ভেৰিফাই বটনত ক্লিক কৰি দিব। ভেৰিফাই বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো কেপচা ফিল কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে প্ৰথমত দেখা পাব ষ্টেটটো চিলেক্ট কৰাই আছে ইয়াত। গতিকে ইয়াত এইটো ৰাইট ছাইডত দেখা পাব আপোনালোকে ডিষ্ট্ৰিক্ট। ইয়াত ডিষ্ট্ৰিক্টটো আপোনালোকে যাৰ যিটো ডিষ্ট্ৰিক্ট হয় এইটো আপোনালোকে চাই নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চিলেক্ট কৰি ল'ব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে DFSO ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াত দেখিব দ্য ডেপুটি কমিশ্যনাৰ, যাৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টৰ নাম আহিব, এইটো আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত TFSO ইয়াত আছে, এই TFSOত ক্লিক কৰিব। ইয়াৰ পিছত যাৰ যিটো TFSO আছে এইটো ডিষ্ট্ৰিক্টৰ নামত থাকে, যাৰ যিটো আছে এইটো আপোনালোকে চিলেক্ট কৰিব। এইটো চিলেক্ট কৰাৰ লগে লগে আপোনালোকে FPS ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকৰ যাৰ যিটো ডিলাৰ হয়, যাৰ পৰা আপোনালোকে চাউল আনে, যাৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰী আহে, তাৰ ইয়াৰ নাম থাকিব। গতিকে আপোনালোকে এইটো নাম নিজৰ নিজৰ চাই আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আহিব আপোনালোকে স্কিমত আহি ইয়াত দেখা পাব কেইবাটাও অপশ্যন আছে, AAY 2 PHS 31। গতিকে ইয়াত আপোনালোকে চিলেক্ট অলত মাৰিব। চিলেক্ট অলত ক্লিক কৰি ইয়াৰ পিছত এৰ' বটনত ক্লিক কৰি দিব। এইটো পেজটো লোডিং হোৱাৰ পিছত আপোনালোকে আহিব ষ্টেটাছতো আহি আপোনালোকে চিলেক্ট অল কৰিব। ইয়াত কেইবাধৰণেও আমি ষ্টেটাছ চেক কৰিব পাৰোঁ, ভেৰিফাইড এণ্ড এপ্ৰুভ। গতিকে ইয়াত চিলেক্ট অলত ক্লিক কৰি এই এৰ' বটনত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোক আহিব শ্বৰ্টিঙত আহি ইয়াত দেখা পাব আপোনালোকে ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ। ইয়াৰ পিছত আছে UID ৱাইজ, মানে আধাৰ কাৰ্ড ৱাইজো নাম অন্তৰ্ভুক্ত হয় ৰেচন কাৰ্ডত, সেনেকুৱাও চাব পাৰে আপোনালোকে। আৰু ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ এইটোত আপোনালোকে ক্লিক কৰিব। তেতিয়াহ'লে ৰেচন কাৰ্ডত যাৰ যাৰ নাম আছে আপোনালোকে চাব পাৰিব। ইয়াৰ পিছত দেখা পাব RC ষ্টেটাছ। ইয়াত RC ষ্টেটাছতো আপোনালোকে অলত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে আহিব ৰিপৰ্ট নেইমত আহি FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছ, ইয়াত আপোনালোকে এইটো ক্লিক কৰি ল'ব। এইটো ক্লিক কৰাৰ পিছত আপোনালোকে সোঁফালে দেখা পাব ভিউ ৰিপৰ্ট। এই ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অকণমান পেজটো লোডিং ল'ব। ইয়াত আপোনালোকৰ সকলো ষ্টেটাছ, আপোনালোকৰ ফেমিলিৰ ৰেচন কাৰ্ডত কাৰ কাৰ নাম আছে, কাৰ কাৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হৈছে, গোটেইখিনি আপোনালোকে ইয়াত চাব পাৰিব। এতিয়া ইয়াত দেখক প্ৰথমত আহিছে চিৰিয়েল নাম্বাৰ, ইয়াৰ পিছত ৰেচন কাৰ্ড নাম্বাৰ, ইয়াৰ পিছত ষ্টেটাছ, ইয়াৰ পিছত ফেমিলি হেড, ইয়াৰ পিছত MS নাম্বাৰ, ইয়াৰ পিছত মেম্বাৰ নেইম, ইয়াৰ পিছত মেম্বাৰ ID, মেম্বাৰ্ছ এজ, গোটেইখিনি ইয়াত আপোনালোকে দেখা পাব। ইয়াত প্ৰথমত আপোনালোকে দেখা পাব আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ। ইয়াৰ পিছত আপোনালোকে দেখা পাব ষ্টেটাছত ভেৰিফাই এণ্ড এপ্ৰুভ, এইটো এপ্ৰুভ হৈছে নে নাই, কেতিয়া এপ্ৰুভ হৈছে, কেতিয়া আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে, গোটেইখিনি ইয়াত চাব পাৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাব ফেমিলি হেডত যাৰ নামৰ ৰেচন কাৰ্ড আছে
তাৰ নাম ইয়াত দেখা পাব আৰু সাইডত আপোনালোকে দেখা পাব এজন ফ্যামিলি হেডৰ এগেইনষ্টত কিমানজন মানুহ এটা কাৰ্ডত অন্তৰ্ভুক্ত হৈছে কাৰ কাৰ নাম সোমাইছে কাৰ কাৰ সোমোৱা নাই গতিকে আপোনালোকে সকলো এনেকা ধৰণে চেক কৰিব পাৰিব আশা কৰো ভিডিওটো আপোনালোকে বুজি পাইছে ইয়াত গোটেইটো লিষ্ট আহি গ'ল ইয়াত আপোনালোকৰ কাৰ কাৰ নাম কৰ্তন হল কাৰ কাৰ নাম আহিল কাৰ কাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ ভ্যালিড আছে কাৰ কাৰ ভ্যালিড নাই সব আপোনালোকে ইয়াত চাব পাৰিব গতিকে আপোনালোকে এনেকা ধৰণে নতুন ৰেশন কাৰ্ডৰ নাম চেক কৰিব পাৰিব